নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ই কুহি পাঠলৈ ইতিমধ্যে আমি অনাগত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হোৱাকৈ যথেষ্টখিনি এমচিকিউ সিৰিজ আমাৰ চেনেলত উপলব্ধ কৰাইছিলো আজি আমি অনাগত হাই সেকেন্ডাৰী টেট আৰু লগতে এপিএসসিৰ কম্বাইন্ড কম্পিটিটিভ এক্সামত সহায়ক হোৱাকৈ কিছুদিন পূৰ্বে লখিমপুৰ ডেপুটি কমিশনাৰ অফিচৰ জুনিয়ৰ এছিষ্টেণ্ট পদৰ বাবে অনুষ্ঠিত হোৱা এক এক্সামৰ সাধাৰণ জ্ঞানৰ যিখিনি প্ৰশ্ন উত্তৰ সেইখিনি এই ভিডিঅ'টোত সলভ কৰিবলৈ বিচাৰিছো আমি পাৰ্ট গোটেইখিনি প্ৰশ্ন কভাৰ কৰিম এই প্ৰশ্ন কাকতখন যদিও ডেপুটি কমিশনাৰ বা ডিস্ট্ৰিক্ট লেভেলৰ এটা এক্সাম আছিল কিন্তু যথেষ্ট উচ্চ পৰ্যায়ৰ আছিল তাৰ গুণগত মানদণ্ডৰ ফালৰ পৰা গতিকে আমি প্ৰশ্ন কাকতখন আমি আপোনালোকৰ বাবে সলভ কৰি প্ৰেজেন্ট কৰিব বিচাৰিছো লগতে এইটো আপাহতে ধন্যবাদ জ্ঞাপন কৰিছো সেই সকল ভিউৱাৰ্ছলৈ বিশেষকৈ এই ভিউৱাৰ্ছজনলৈ যিজনে আমাক এই প্ৰশ্ন কাকতখন প্ৰেৰণ কৰিছিল সমাধান কৰি আগবঢ়াবৰ বাবে গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰিব লওক কোৱেশ্চন নম্বৰ 1 ৰিসেন্টলি অসম চৰকাৰে লঞ্চ কৰা এক অত্যন্ত অভিলাষী আঁচনি অৰুণোদয় স্কিম সেই বিষয়ে তিনটা স্টেটমেন্ট ইয়াত ৰাখিছে কোনটো কাৰেক্ট স্টেটমেন্ট হেতু উলিয়াব দিছে এতিয়া ইয়াৰ প্ৰথম স্টেটমেন্টত কৈছে যে মূলত এখন ঘৰৰ হেলথ আৰু নিউট্ৰিচনৰ যিসমূহ প্ৰয়োজনীয়তা সেইসমূহ এড্ৰেছ কৰিবৰ বাবে এই স্কিমখন অনা হৈছে সেকেন্ডত কৈছে যে স্মল ফাৰ্মাৰ হাউসহোল্ড যিসমূহ আছে সেইসমূহক এম্পাৱাৰ কৰাৰ লক্ষ্যৰে এই আঁচনিখন অনা হৈছে আৰু লগতে থাৰ্ডটোত কৈছে যে এইটো এটা ডিবিটি স্কিম ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ স্কিম এতিয়া এই তিনটা স্টেটমেন্টৰ ভিতৰত কোনকেইটা শুদ্ধ উত্তৰটো হৈছে অপচন বি কেৱল মাত্ৰ ফাৰ্ষ্ট অপচন আৰু থাৰ্ড অপচনটোহে শুদ্ধ স্মল ফাৰ্মাৰ হাউসহোল্ডতে ইয়াক কেৱল মাত্ৰ লিমিট কৰি ৰখা নাই গতিকে স্টেটমেন্ট 2 শুদ্ধ নহয় অনলি স্টেটমেন্ট 1 and 3 are correct ইয়াত আমি এই ৰাইট সাইডৰ স্ক্ৰিনশ্বটত অৰুণোদয় আঁচনিৰ সকলোখিনি ডিটেইলছ উল্লেখ কৰি দিছো মূলত দুটা পইণ্ট মনত ৰাখিবলগীয়া প্ৰথমটো হৈছে 2020 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা এই আঁচনি ফৰ্মেলি লঞ্চ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে কিমান টকাৰ অৰ্থ সাহায্য প্ৰদান কৰা হ'ব 830 টকা প্ৰত্যেক মাহে নেক্সট কোৱেশ্চন নম্বৰ 2 লিজেণ্ডাৰী কমান্ডাৰ অফ আহোম এৰা লাচিত বৰফুকন তেওঁৰ বিষয়ে দুটা স্টেটমেন্ট দিছে কোনকেইটা শুদ্ধ সুধিছে প্ৰথমটোত কৈছে যে তেওঁ হৰাইঘাটৰ বিখ্যাত যুদ্ধত মোগল ফৰ্চেছৰ এগেইনষ্টত যুঁজিছিল যেটো লিড কৰিছিল শাহ আলমে আৰু দ্বিতীয়টোত কৈছে যে লাচিত বৰফুকন গোল্ড মেডেল এটো কাক দিয়া হয় ইণ্ডিয়ান নেভিৰ যিজন বেষ্ট পাছড আউট কেডাৰ তেওঁক দিয়া হয় এতিয়া এই দুইটা অপচনৰ ভিতৰত আমাৰ বিবেচনাত এটাও শুদ্ধ নহয় গতিকে অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ নান অফ দা এবভ এতিয়া কিয় কাৰেক্ট নহয় কাৰণ যেটো মোগল ফৰ্চক আহোম সেনাই পৰাজিত কৰিছিল লাচিত বৰফুকনৰ নেতৃত্বত তাৰ নেতৃত্বত আছিল ৰাজা ৰামসিংহ আৰু লাচিত বৰফুকন গোল্ড মেডেলটো এটো কোড দিয়া হয় নেশ্যনেল ডিফেন্স একাডেমীত দিয়া হয় আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ বেষ্ট পাছড আউট কেডাৰক এই বিশেষ সন্মান প্ৰদান কৰা হয় এখানে উল্লেখ কৰি থোৱা উচিত যে নেশ্যনেল ডিফেন্স একাডেমী এই ইনষ্টিটিউচনত এটা লাচিত বৰফুকনৰ আবক্ষ প্ৰতিমূৰ্তিও তাত স্থাপন অলৰেডি কৰা আছে নেক্সট সাউ কোৱেশ্চন নম্বৰ 3 গোল্ডেন লেংগুৰ অসমৰ কোনখন অভয়াৰণ্যত পোৱা যায় সুধিছে অপচনখিনি হৈছে পানীদিহিং পবিতৰা লাওখোৱা চক্ৰশিলা আৰু শুদ্ধ উত্তৰটো হৈছে অপচন ডি চক্ৰশিলা বনাঞ্চল যিখন অৱস্থিত ধুবুৰী ডিষ্ট্ৰিক্টত অসমৰ পশ্চিম প্ৰান্তৰ আৰু কিছু অংশ কোকৰাঝাৰ ডিষ্ট্ৰিক্টতো ই সামান্যভাৱে বিয়পি আছে এই বিশেষ অভয়াৰণ্যখনতেই এই গোল্ডেন লেংগুৰ পোৱা যায় আৰু ইয়াৰ মাটিকালি কিমান সেই অভয়াৰণ্যখনৰ 45.50 স্কয়াৰ কিলোমিটাৰ নেক্সট আমি চাও কোৱেশ্চন নম্বৰ 4 হাইয়েষ্ট কনসেন্ট্ৰেচন অফ ফৰেষ্ট ইন দা ষ্টেট অফ আসাম অকাৰ্স ইন অসমৰ কোনখন ডিষ্ট্ৰিক্টত হাইয়েষ্ট ফৰেষ্ট কনসেন্ট্ৰেচন আছে সুধিছে এতিয়া আমাৰ শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত হ'ব ডিমা হাছাও ইয়াত আমি এই ৰাইট সাইডৰ স্ক্ৰিনশ্বটটোৰ পৰা বা ৰাইট সাইডৰ ষ্টেটিষ্টিক্স খিনি যিখিনি ইণ্ডিয়ান ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট 2019 ৰ তথ্য অনুসৰি উদ্ধিত তাৰ পৰা আমি এই ডাটা কনসিডাৰ কৰিছো কিয়নো কেৱল মাত্ৰ যদি জিওগ্ৰাফিকেল এৰিয়া হিচাপত চাব যাও তেতিয়া হলে শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং কিয়নো কাৰ্বি আংলঙত কিলোমিটাৰ ওয়াইজত বা জিওগ্ৰাফিকেল এৰিয়া ওয়াইজত বেছি সংখ্যক বনাঞ্চল আছে কিন্তু যেহেতু ইয়াত কনসেন্ট্ৰেচনৰ কথা সুধিছে গতিকে আমি পাৰ্সেন্টেজ ডাটাখিনি লৈছো টোটাল জিওগ্ৰাফিকেল এৰিয়াৰ কিমান শতাংশ ফৰেষ্ট কভাৰ আছে আৰু সেই অনুসৰি ডিমা হাছাওত 86.07% অফ জিওগ্ৰাফিকেল এৰিয়া ফৰেষ্ট কভাৰ থকাৰ বিপৰীতে কাৰ্বি আংলঙত হৈছে হেয়া 75.61 আৰু বাকি দুটা অপচন আছিল কমে তিনচুকীয়া আৰু কোকৰাঝাৰ তাৰ যদি আমি চাও তেতিয়া হলে তিনচুকীয়াৰ ক্ষেত্ৰত হেয়া হ'ব মাত্ৰ 41.76 আৰু কোকৰাঝাৰৰ ক্ষেত্ৰত কিমান হ'ব কোকৰাঝাৰৰ ক্ষেত্ৰত হেয়া হ'ব 35.39 গতিকে আমাৰ বিবেচনাত ডিমা হাছাওয়ে শুদ্ধ উত্তৰ হ'ব মনত ৰখা উচিত যদি জিওগ্ৰাফিকেল এৰিয়া ওয়াইজত স্পেসিফিক্যালি খুদে তেতিয়া কিন্তু শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং কিয়নো কাৰ্বি আংলঙত 7889.18 কিলোমিটাৰ থকাৰ বিপৰীতে ডিমা হাছাওত 4206.93 কিলোমিটাৰ হে থাকে নেক্সট আমি চাও কোৱেশ্চন নম্বৰ 5 the first peasant uprising against the British in Assam was known as ফুলগুৰি ধাৱা ফতৰুঘাট ৰাইজ মেল বেটল অফ ইটাখুলি none of the above
আৰু খুব কমন প্ৰশ্ন প্ৰায় পৰীক্ষাত আহে প্ৰশ্নটো শুদ্ধ উত্তৰটো হৈছে ফুলগুৰিত হাৱা আৰু এই কৃষক বিদ্যুৎসমূহৰ বিষয়ে যদি স্পেচিফিকেলি আপোনালোক ডিটেইলছত জানিব বিচাৰে তেতিয়াহ'লে আমাৰ সেই সন্দৰ্ভত এটা কিছুমান স্পেচিফিক ভিডিঅ' অলৰেডি প্ৰস্তুত কৰা আছে তাৰ লিংক আমি ডেছক্ৰিপশ্যনত দিছোঁ অনুগ্ৰহ কৰি চাবৰ বাবে অনুৰোধ থাকিল নেক্সট কুৱেশ্যন নম্বৰ 6ত সুধিছে যে ইন এডিশ্যন টু আছামিজ অসমীয়াৰ উপৰিও অসমৰ কোনটো ভাষা ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 8th শিডিউলত অন্তৰ্ভুক্ত হৈ আছে মিচিং ৰাভা তিৱা বড়ো আৰু এইটো কমন প্ৰশ্ন সকলোৱে জানো শুদ্ধ উত্তৰটো হৈছে বড়ো অপশ্যন ডি ইয়াত আমি 22টা লেংগুৱেজ যিকেইটা কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ 8th শিডিউলত অন্তৰ্ভুক্ত হৈ আছে সেইখিনি উল্লেখ কৰি দিছোঁ অসমৰ ক্ষেত্ৰত অসমীয়া ইতিমধ্যে কৈছোৱে আৰু তাৰোপৰি বড়ো এইকেইটা উল্লেখ কৰা আছে আৰু এই 22টা লেংগুৱেজ আপোনালোকৰ প্ৰয়োজন হ'লে নোট কৰিবৰ বাবে আমি ইয়াত উল্লেখ কৰিছোঁ আৰু এইকেইটাৰে 14টা প্ৰাথমিক পৰ্যায়ত কনষ্টিটিউশ্যনত ইনক্লুড কৰা আছিল সিন্ধি লেংগুৱেজটো 1967 চনত এড কৰা হৈছিল তাৰপিছত তিনিটা নতুন লেংগুৱেজ ক্ৰমে কংকানী মণিপুৰী আৰু নেপালী সেইকেইটা এড কৰা হৈছিল 1992 চনত আৰু শেষত বড়ো দগী মৈথালী আৰু সান্থালী এইকেইটা 2004 চনত এড কৰা হয় নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 7 হুইচ ওৱান ইজ দ্য অনলি আছামিজ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স হেল্ড এট লণ্ডন ইন 1930 এই প্ৰশ্নটো খুব ৰিপিট হয় অপশ্যনখিনি হৈছে চন্দ্ৰধৰ বৰুৱা তৰুণৰাম ফুকন গোপীনাথ বৰদলৈ কৃষ্ণনাথ শৰ্মা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱাৰ বিষয়ে ইয়াত আমি উল্লেখ কৰি দিছোঁ উইকিপিডিয়াৰ প্ৰফাইলটো তেখেতৰ উল্লেখ কৰিছোঁ তেওঁৰ জন্ম হৈছিল গোলাঘাটৰ দেৰগাঁৱত আৰু তেওঁ একেধাৰে এগৰাকী ৰাইটাৰ পয়েট ড্ৰামাটিষ্ট আৰু লিৰিচিষ্ট আছিল কিন্তু তেখেতৰ একমাত্ৰ খ্যাতি কেৱল অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে ৰাউণ্ড টেবল কনফাৰেন্সত অংশ লোৱাটোৱে নহয় তাৰ উপৰিও তেখেত আছিল অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী প্ৰেছিডেণ্ট 1918 চনত গোৱালপাৰা অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল প্ৰথমগৰাকী আমি সকলোৱে জানো আমাৰ অতি আদৰণীয় পদ্মনাথ গোহাঁই বৰুৱা আৰু দ্বিতীয়গৰাকী হৈছে চন্দ্ৰধৰ বৰুৱা আৰু উল্লেখনীয়ভাৱে চন্দ্ৰধৰ বৰুৱা অসম সাহিত্য সভা পত্ৰিকা যিখন আছিল অফিচিয়েল জাৰ্নেল অসম সাহিত্য সভাৰ সেইখনৰো ফাউণ্ডাৰ ছেক্ৰেটাৰী আছিল যিখন 1927 চনৰ পৰা চাৰ্কুলেট হৈছিল মুভিং অন কুৱেশ্যন নম্বৰ 8 In the Quit India movement of 1942, Kanaklata and Mukunda Kakati was shot dead by the British police at which place? এইটো কমন প্ৰশ্ন প্ৰায় আহে কনকলতা আৰু মুকুন্দ কাকতি 1942 চনৰ স্বাধীনতা আন্দোলনৰ সেই ভাৰত ত্যাগৰ সময়ত ক'ত গুলিবিদ্ধ হৈছিল তেওঁলোক ব্ৰিটিছৰ হাতত শুদ্ধ উত্তৰটো হৈছে গহপুৰত আৰু 1942 চনৰ সেই মুভমেণ্টৰ সময়ত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি দুয়োগৰাকীয়ে এটা বিশেষ সংস্থাত জইন কৰিছিল সেইটো হৈছে মৃত্যু বাহিনী আৰু এই মৃত্যু বাহিনী মূলতঃ অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল যুৱক যুৱতী তেওঁলোকৰ গঠিত এটা ডেথ স্কোৱাড আছিল আৰু সেই অভিশপ্ত দিনটো আছিল 20 ছেপ্টেম্বৰ 1942 যিদিনা গহপুৰৰ লোকেল পুলিচ ষ্টেচনত ভাৰতীয় ত্ৰিৰংগা পতাকা লঞ্চ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সময়তেই সেই ষ্টেচনৰ যি অফিচাৰ ইনচাৰ্জ ওসি ৰেৱতী মোহন সোম তেওঁ সেই প্ৰচেছনটোক বাধা দিছিল আৰু যেতিয়াই ত্ৰিৰংগা পতাকা লঞ্চ কৰিবলৈ যত্ন কৰা হৈছিল তেতিয়াই গুলিবিদ্ধ হৈছিল আৰু কনকলতা বৰুৱাৰ মৃত্যু হৈছিল আৰু লগতে মুকুন্দ কাকতিও শ্বহীদ হৈছিল আৰু সেই সময়ত কনকলতা বৰুৱা কেৱল মাত্ৰ তেওঁৰ বয়স আছিল 17 বছৰ বয়স আৰু এই সন্দৰ্ভত বেটাৰ আণ্ডাৰষ্টেণ্ডিংৰ কাৰণে আমাৰ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট আৰু আছামিজ নেশ্যনেলিজম এই বিশেষ অধ্যায়টোৰ ওপৰত এটা ভিডিঅ' সিৰিজ প্ৰস্তুত কৰা আছে দুটা খণ্ডত আমাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে অনুগ্ৰহ কৰি আপোনালোকে চাবলৈ নাপাহৰিব নেক্সট কুৱেশ্যন নম্বৰ 9ত সুধিছে দ্য পাটকাই বাম ৰেঞ্জ মেক্স দ্য বাউণ্ডেৰী বিটুইন হুইচ টু কাণ্ট্ৰি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইণ্ডিয়া আৰু ম্যানমাৰ আৰু এইখিনিতে সংযুক্ত তথ্য আমি উল্লেখ কৰিব বিচাৰিছোঁ চুকাফা যি আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা তেওঁ মংমৰ পৰা অসমলৈ এই পাটকাই বাম ৰেঞ্জটোৱে পাৰ হৈ আহিছিল আৰু পাটকাই এই বিশেষ শব্দটো টাই ভাষাত ইয়াৰ অৰ্থ হৈছে চিকেন কাট নেক্সট কুৱেশ্যন নম্বৰ 10 হুইচ অফ দ্য ফলোইং আৰ্থ অবজাৰভেশ্যন ছেটেলাইট হেভ বিন লঞ্চ বাই ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰো অপশ্যনখিনি হৈছে ৰিচৰ্চ ছেট 2 কাৰ্টোছেট 1 মেগা ট্ৰপিকছ আৰু চাৰল আৰু শুদ্ধ উত্তৰটো হৈছে ইয়াত অপশ্যন ডি অৰ্থাৎ আটাইকেইটাই এতিয়া প্ৰথম 1988 চনত ইছৰোৱে IRS-1A ৰ জৰিয়তে এই ৰিমট সেন্সিং যিসমূহ স্যাটেলাইট মূলতঃ আৰ্থ অবজাৰভেটৰি স্যাটেলাইটসমূহ তাৰ অপাৰেশ্যন আৰম্ভ কৰিছিল আৰু এতিয়া ইণ্ডিয়া হৈছে এখন ওৱান অফ দ্য লাৰ্জেষ্ট কনষ্টেলেশ্যন য'ত ৰিমট সেন্সিং স্যাটেলাইট যাৰ পৰা অপাৰেট হৈ আছে আৰু মূলতঃ 13 অপাৰেশ্যন স্যাটেলাইট এতিয়া আছে সেইসমূহ ইয়াত উল্লেখ কৰি দিছোঁ ৰিচৰ্চেট 1 2 and 2A কাৰ্টোছেট 1 2 2A 2B ৰিচেট 1 and 2 অচেনছেট 2 মেগাট্ৰপিকছ চাৰল স্কেটছেট 1 আৰু 4 ইন জিঅ'ষ্টেচনাৰী অৰ্বিট ইনছেট 3D কল্পনা এণ্ড ইনছেট 3A আৰু ইনছেট 3DR আৰু এই সমগ্ৰ স্যাটেলাইটসমূহৰ পৰা লাভ কৰা তথ্য ভাৰতবৰ্ষৰ বিভিন্ন সিস্টেম মেনেজমেণ্টত লগতে প্লেনিঙত তাক ব্যৱহাৰ কৰা হয় গতিকে ইয়াত এই পাৰ্টিকুলাৰ কুৱেশ্যন নম্বৰ 10 টোৰ উল্লেখিত যি চাৰিটা অপশ্যন আটাইকেইটাই হৈছে আৰ্থ অবজাৰভেটৰি স্যাটেলাইট নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 11 উইথ ৰেফাৰেন্স টু প্ৰডাকশ্যন লাইন ইনচেন্টিভ স্কিম PLI
consider the following statement. প্ৰথমটো হৈছে it is an outcome and output oriented scheme আৰু দ্বিতীয়টো হৈছে this scheme incentivizes only the sunrise sectors আৰু কোনকেইটা statement শুদ্ধ সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি দুইটা স্টেটমেন্টে শুদ্ধ এতিয়া ইণ্ডিয়াক এখন ম্যানুফ্যাকচাৰিং হাব হিচাপে বনোৱাৰ লক্ষ্যৰে আৰু লগতে যেটো নৰেন্দ্ৰ মোদীৰ যি অভিলাষী আঁচনি আত্মনিৰ্ভৰ ভাৰত সেই কেম্পেইনটোক বুষ্ট কৰিবৰ কাৰণে ভাৰত চৰকাৰে PLI স্কিমটো লঞ্চ কৰিছিল প্ৰথমতে মোবাইল ফোনৰ বাবে অৰ্থাৎ মূলত ইলেক্ট্ৰনিক ম্যানুফ্যাকচাৰিংৰ বাবে আৰু ৰিসেন্টলি এটো ফাৰ্মা প্ৰডাক্ট আৰু মেডিকেল ইকুইপমেন্ট সেক্টৰলৈ তাক এক্সটেন্ড কৰা হৈছে এই PLI স্কিমটো হৈছে এটা আউটকাম এণ্ড আউটপুট ওৰিয়েন্টেড স্কিম যত incentives will be paid only if the manufacturers make the goods আৰু লগতে স্কিমটোৱে মূলত কি কৰিছে ইয়াৰ লক্ষ্য কি it will give cash incentive for 5 to 7 years and all the sunrise and important sectors are proposed to be covered in this particular scheme. Okay, moving on, question number 12. With reference to currency depreciation, consider the following statements. Pratham to hoise it is a fall in a value of currency in a floating exchange rate system. Or second to hoise it discourages countries' export activity. Etia duita statementor bhitorot konkita shuddha aru shuddha uttortu hoise option A kebol matto pratham to he shuddha. Ei sandarbhot eta particular explanation yat dia hoise devaluation or depreciation hegita হেগিটাৰ মূলত অৰ্থটো কি হেতু হৈছে যেতিয়া এটা মুদ্ৰাৰ তাৰ ভ্যালুয়েশন কমি যায় তেতিয়াই ডিভ্যালুয়েশন হোৱা বা ডেপ্ৰিসিয়েশন হোৱা বুলি কোৱা হয় এই ডিভ্যালুয়েশনটো কিহত ইউজ কৰা হয় যেতিয়া গভৰ্ণমেন্টে ৰিডিউস কৰে ভ্যালু অফ কারেন্সি আন্ডাৰ ফিক্সড ৰেট সিস্টেম আৰু যেতিয়া ফ্লোটিং ৰেট সিস্টেমত ভ্যালু অফ দা কারেন্সি ফল হয় তেতিয়া তাক ডেপ্ৰিসিয়েশন বুলি কোৱা হয় এতিয়া ফ্লোটিং ৰেট সিস্টেমত মাৰ্কেট ডিটাৰমাইন্স দা ভ্যালু অফ কারেন্সি আনহাতে ফিক্সড ৰেট সিস্টেমত কি হয় সেন্ট্রাল ব্যাংক অফ দা কান্ট্ৰি মূলত RBI it will determine the value of currency গটিকে দুটা পার্টিকুলার সিস্টেম আছে যেটোৰ জৰিয়তে কারেন্সিৰ ভ্যালুয়েশন কমিব পাৰে আৰু ইন্ডিয়াই কি ফলো কৰে ইম্পৰ্টেন্ট ইন্ডিয়াই ফ্লোটিং ৰেট সিস্টেম ফলো কৰে অৰ্থাৎ মার্কেটে ডিটারমাইন কৰে যে ইন্ডিয়াৰ কারেন্সিৰ ভ্যালুয়েশন কমিবনে নে বাঢ়িব এতিয়া devaluation it is mostly used by monetary authorities when they need to improve the country's trade balance by increasing exports if and when the trade deficit becomes a problem for the country and similarly depreciation also encourages countries export activity গটিকে দ্বিতীয় স্টেটমেন্টত কৈছিল যে it discourages কিন্তু মূলত it encourages countries export activity গটিকে কেৱল মাত্ৰ ফাৰ্স্ট স্টেটমেন্টে শুদ্ধ কাৰেক্ট অপচন ইজ অপচন 1 নেক্সট কোৱেশ্চন নম্বৰ 13 ত চাও গ্ৰাম সভাৰ ৰেফাৰেন্সত এই দুটা স্টেটমেন্টৰ কোনটো শুদ্ধ প্ৰথমটো হৈছে গ্ৰাম সভা ইজ এ পাৰ্মানেন্ট বডি অফ পঞ্চায়তৰ সিস্টেম আৰু সেকেন্ডটো হৈছে ইটস পাৱাৰছ এণ্ড ফাংচনছ আৰ টু বি ডিফাইন্ড বাই ষ্টেট লেজিসলেশনছ এতিয়া শুদ্ধ উত্তৰটো হৈছে অপচন সি অৰ্থাৎ দুইটা স্টেটমেন্টে শুদ্ধ আমি পঞ্চায়তৰ ক্ষেত্ৰত এই পার্টিকুলার একখনৰ পৰা কিছুমান তথ্য ইয়াত উল্লেখ কৰিছো ইয়াত 243 বিত উল্লেখ কৰা আছে যে গ্ৰাম সভা means a body consisting of persons registered in the electoral rolls relating to a village comprised within the area of the panchayat as the village level এটা ইয়াত অপচন 1 ত কি কোৱা হৈছিল যে it is a permanent body হেতু শুদ্ধ আৰু অপচন 2 ত ইয়াত কি কোৱা হৈছিল যে স্টেট লেজিসলেশনে ইয়াৰ পাৱাৰ আৰু ফাংচন নিৰ্ধাৰিত কৰে আৰু হেতু 243A ইয়াত উল্লেখ কৰা আছে স্পষ্টকে ইয়াত কৈছে যে গ্ৰাম সভা মে এক্সাৰসাইজ such powers and perform such functions at the village level as the legislature of a state may by law provide গটিকে ইয়াত থকা উদ্ধৃত দুইটা স্টেটমেন্টে শুদ্ধ অপচন সি ইজ দা কারেক্ট আনসার নেক্সট আপ কোয়েশ্চন নাম্বার 14 with reference to Budapest convention consider the following statements the Budapest convention হে বিশেষ কনভেনশন খনৰ ভিত্তিত ইয়াত দুটা স্টেটমেন্ট দিয়া হৈছে প্ৰথমটো হৈছে it is a non binding international multilateral treaty on cyber crime মূলত যিসমূহ সাইবাৰ বা ইন্টাৰনেট সম্বন্ধীয় অপৰাধ সেই সমূহৰ ক্ষেত্ৰত সমগ্ৰ বিশ্ব প্ৰেক্ষাপটত যুঁজিবৰ বাবে এই কনভেনশনখনত এটা ট্ৰিটি প্ৰস্তুত কৰা হৈছিল আৰু স্টেটমেন্ট 2 ত কোৱা হৈছে যে ইণ্ডিয়া ৰিসেন্টলি বিকেম এ পাৰ্টি টু দিস কনভেনশন এতিয়া কোনকিটা স্টেটমেন্ট শুদ্ধ আৰু আমাৰ বিবেচনাত শুদ্ধ উত্তৰটো হৈছে অপচন A অৰ্থাৎ কেৱল মাত্ৰ ফাৰ্স্ট স্টেটমেন্টে শুদ্ধ এই বুদাপেষ্ট কনভেনশন হৈছে ইট ইজ এ ফাৰ্স্ট ইন্টাৰনেশ্যনেল ট্ৰিটি মনত ৰখা উচিত ইন্টাৰনেট আৰু সাইবাৰ কাম সম্বন্ধীয় যিসমূহ অসুবিধা বা যিসমূহ প্ৰবলেম সেইসমূহ এড্ৰেছ কৰিবৰ বাবে এইখন হৈছে প্ৰথম ইন্টাৰনেশ্যনেল ট্ৰিটি আৰু ইট ওয়াজ ড্ৰন আপ বাই হুম কাউন্সিল অফ ইউৰোপ ইন স্ট্ৰেসবৰ্গ ফ্ৰান্স আৰু মূলত কেৱল মাত্ৰ কাউন্সিল অফ ইউৰোপে নহয় কাউন্সিল অফ ইউৰোপৰ যিসমূহ অবজাৰ্ভাৰ ষ্টেট কানাডা জাপান ফিলিপাইনছ সাউথ আফ্ৰিকা আৰু US তেওঁলোকেও ইয়াত এক্টিভলি পাৰ্টিসিপেট কৰিছিল আৰু ইম্পৰ্টেন্ট কান্ট্ৰিজ লাইক ব্ৰাজিল এণ্ড ইণ্ডিয়া তেওঁলোকে এই পাৰ্টিকুলাৰ ট্ৰিটিখনৰ অংশ হোৱাৰ পৰা নিজকে আঁতৰাই ৰাখিছে আৰু তেওঁলোকৰ মূলত কি ৰিজন তাৰ কাৰণে সাইড কৰিছে যে তেওঁলোকে যেটো ড্ৰাফটিং প্ৰসিডিউৰ হেতুত পাৰ্টিসিপেট কৰা নাছিল অংশ লোৱা নাছিল আৰু ইণ্ডিয়াৰ আন এটা কনসাৰ্ন হৈছে যে ডাটা শেয়াৰিং উইথ ফৰেইন ল এনফোৰ্সমেন্ট এজেন্সিজ উইল ইনফ্ৰিঞ্জ
the national sovereignty অৰ্থাৎ যদি মূলত যিসমূহ বিদেশী ল এনফোৰ্সমেন্ট এজেন্সি তেওঁলোকৰ লগত যদি তথ্যৰ আদান প্ৰদান কৰা হয় তেতিয়াহ'লে সেইটোৱে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ ক্ষেত্ৰতো হয়তো এফেক্ট কৰিব পাৰে বুলি আশংকা কৰিছে ভাৰতবৰ্ষই সেইটো কাৰণে ভাৰতবৰ্ষই এই কনভেনচনখনৰ অংশ হোৱাৰ পৰা আঁতৰি আছে গতিকে ইয়াত ষ্টেটমেন্ট 2 যেটো কৈছিল যে ইণ্ডিয়া ৰিসেন্টলি বিকেম এ পাৰ্টি টু দিস কনভেনচন এটো শুদ্ধ নহয় কেৱল মাত্ৰ প্ৰথমটোহে শুদ্ধ গতিকে অপচন এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 15 ত কৈছে প্ৰডাকচন লিংক ইনসেন্টিভ স্কিম PLI যেটো কৈছে যেটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ এটা স্কিম তাত কোনকিটা সেক্টৰ ইয়াত উল্লেখ থকা পাঁচটা সেক্টৰৰ ভিতৰত কোনকিটা সেক্টৰৰ ক্ষেত্ৰত পাৰমিশন আছে বা কোনকিটা সেক্টৰ তাৰ জৰিয়তে এলাউ কৰা হৈছে সুধিছে অপচনখিনি হৈছে টেলিকম ষ্টিল ইলেক্ট্ৰনিক্স সোলাৰ ফটোভোল্টিক মডুলছ এণ্ড ফুড প্ৰসেসিং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি এই উল্লেখিত পাঁচটা ক্ষেত্ৰতেই PLI স্কিমটো অনুমতি প্ৰদান কৰা হৈছে ৰিসেন্টলি কেন্দ্ৰীয় চৰকাৰে মূলত 10টা মূল খণ্ড বাছি লৈছে যাৰ জৰিয়তে PLI স্কিমটো ইমপ্লিমেন্ট কৰিব বিচৰা হৈছে আৰু মূল উদ্দেশ্য কি আত্মনিৰ্ভৰ ভাৰতৰ যি লক্ষ্য তাক উপনীত হোৱা ইয়াত আমি সেই 10টা সেক্টৰ উল্লেখ কৰি দিছো আৰু তাৰ লগত কিমানখিনি ফাইনান্সিয়াল আউটপ্লে ওভাৰ এ 5 পিৰিয়ড তাক নিৰ্ণয় কৰা হৈছে এপ্ৰুভ কৰা হৈছে হেখিনি উল্লেখ কৰি দিছো আপোনালোকে যদি প্ৰয়োজন হয় নোট কৰি ল'ব পাৰিব ওকে নেক্সট কোৱেশ্চন নম্বৰ 16 উইথ ৰেফাৰেন্স টু OTT প্লেটফৰ্ম ওভাৰ দা টপ বৰ্তমান এন্টাৰটেইনমেন্ট ইন্ডাষ্ট্ৰীৰ এটা অত্যন্ত ইখনীয় সফলতাৰ দিশে গতি কৰা এটা প্লেটফৰ্ম এই OTT প্লেটফৰ্মৰ ভিত্তিত কোনকিটা ষ্টেটমেন্ট শুদ্ধ প্ৰথমটো হৈছে দেয়াৰ ইজ নো ল yet to regulate the OTT platform in India আৰু সেকেন্ডটো হৈছে now the OTT and digital content is under the ambit of Ministry of Information and Broadcasting এটা শুদ্ধ উত্তৰটো হৈছে অপচন সি দুইটাই শুদ্ধ দুইটাই কাৰেক্ট ষ্টেটমেন্ট কিয়নো এই নোটটোত তাক আমি উল্লেখ আছে নেটফ্লিক্স প্ৰাইম ভিডিও আমাজন প্ৰাইম হেবোৰ হৈছে মূলত OTT প্লেটফৰ্মৰ উদাহৰণ বৰ্তমান বহুতখিনি আছে এই OTT প্লেটফৰ্ম হৈছে এনেকুৱা এটা মিডিয়া সাৰ্ভিস যিটোৱে মূলত ডাইৰেক্টলি ভিউৱাৰ্ছক ইন্টাৰনেটৰ জৰিয়তে তেওঁলোকক মিডিয়া সাৰ্ভিসটো প্ৰভাইড কৰে এতিয়া বৰ্তমানলৈকে কোনো ল নাই যিটোৰ জৰিয়তে OTT প্লেটফৰ্মক ৰেগুলেট কৰা হৈছে আৰু ৰিসেন্টলি কিন্তু ইউনিয়ন গভৰ্ণমেন্টে এই OTT প্লেটফৰ্মসমূহক কাৰ আন্ডাৰলৈ অনাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে মিনিষ্ট্ৰি অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং গতিকে ইয়াত থকা প্ৰথম ষ্টেটমেন্ট হেতু শুদ্ধ আৰু দ্বিতীয়টো শুদ্ধ গতিকে অপচন সি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট অফ কোৱেশ্চন নম্বৰ 17 উইথ ৰেফাৰেন্স টু প্ৰাইম মিনিষ্টাৰ্ছ এমপ্লয়মেন্ট জেনাৰেশ্যন প্ৰগ্ৰাম কনসিডাৰ দা ফলোইং ষ্টেটমেন্ট ইট ইজ এ ক্ৰেডিট লিংক সাবসিডি স্কিম which promotes self employment আৰু অপচন 2 টো হৈছে খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিশ্যন KVIC it is the nodal agency for implementation at national level এতিয়া এই দুইটা ষ্টেটমেন্টৰ ভিতৰত কোনটো শুদ্ধ অপচন সি কিয়নো মিনিষ্ট্ৰি অফ মাইক্ৰো স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ MSME সেই বিশেষ মিনিষ্ট্ৰিটোৱে এই প্ৰাইম মিনিষ্টাৰ্ছ এমপ্লয়মেন্ট জেনাৰেশ্যন প্ৰগ্ৰাম যাক চমুকৈ PMEGP বুলি কোৱা হয় তাক ইমপ্লিমেন্ট কৰি আছে আৰু ইট ইজ এ মেজৰ ক্ৰেডিট লিংক সাবসিডি প্ৰগ্ৰাম aimed at generating self employment opportunities through establishment of what micro enterprises আৰু মূলত কি সেক্টৰ সমূহত যিসমূহ নন ফাৰ্ম সেক্টৰ আৰু তাৰ জৰিয়তে ট্ৰেডিশনেল আৰ্টিসান আৰু আনএমপ্লয়মেন্ট ইউথ সমূহক সহায় কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে গতিকে ইয়াত ষ্টেটমেন্ট 1 টো শুদ্ধ আৰু ইয়াত কোৱা হৈছে যে the scheme is being implemented by KVIC অৰ্থাৎ খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিশ্যন ষ্টেট খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ বোৰ্ড KVIB আৰু ডিস্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ DIC গতিকে ইয়াত যোনটো ষ্টেটমেন্ট 2 আছিল হেতু শুদ্ধ সো কাৰেক্ট আনসাৰ ইজ অপচন সি নেক্সট আমি চাও কোৱেশ্চন নম্বৰ 18 which of the following is the most predominant soil type in Lakhimpur district যেহেতু পাৰ্টিকুলাৰলি এই প্ৰশ্নটো এখন লখিমপুৰ জিলাৰ বাবে আছিল গতিকে তাৰ সন্দৰ্ভত দুইটা প্ৰশ্ন আছিল অপচনখিনি হৈছে স্যান্ডি লোম সইল ৰেড সইল ব্ল্যাক সইল আৰু ক্লে সইল আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ স্যান্ডি লোম সইল লখিমপুৰ ডিস্ট্ৰিক্টৰ প্ৰিডমিনেন্ট সইল টাইপ মূলত লখিমপুৰ ডিস্ট্ৰিক্টৰ সইল টাইপ সন্দৰ্ভে পোনপটী আমি অথেন্টিক সোৰ্স নাপালো কিন্তু ধেমাজি ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত এই তথ্যৰ যে উল্লেখ আছে ধেমাজি ডিস্ট্ৰিক্টৰ সইল টাইপটো হৈছে স্যান্ডি লোম সইল আৰু যেহেতু ধেমাজি আৰু লখিমপুৰ দুইখন নেইবাৰিং ডিস্ট্ৰিক্ট সো আমি কনসিডাৰ কৰি লৈছো যে লখিমপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰতো স্যান্ডি লোম সইল হ'ব যদি কোনোবাই পোনপটীয়া অথেন্টিক সোৰ্সৰে শুদ্ধ উত্তৰটো বিবেচনা কৰিব পাৰে তেতিয়াহলে আমালৈ পঠাবৰ বাবে অনুৰোধ থাকিল নেক্সট কোৱেশ্চন নম্বৰ 19 which of the following is the youngest mountain এই প্ৰশ্নটো আহে আৰু শুদ্ধ উত্তৰটো হৈছে হিমালয়াছ Next question number 20 with reference to National Executive Committee NEC consider the following statement it is constituted under the Disaster Management Act 2005 aru it intends to assist the National Disaster Management Authority NDMA in the performance of its function gotike duta statement NEC ba National Executive Committee সন্দৰ্ভত দিয়া আছে শুদ্ধ কোনকিটা statement হেতু কৰিছে আৰু option C
দুইটাই শুদ্ধ কিয়নো ডিজাস্টাৰ মেনেজমেণ্ট এক্ট 2005 ৰ আণ্ডাৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টক এই নেশ্যনেল এক্সিকিউটিভ কমিটি ফৰ্মেশ্যনৰ বাবে এম্পাৱাৰ কৰা হৈছে আৰু ই মূলতঃ যিটো ডিজাস্টাৰ মিটিগেশ্যনৰ বাবে মূল অথৰিটি সেইটো হৈছে নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি NDMA যাৰ আণ্ডাৰত ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি ডিষ্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি সেইখিনি কনষ্টিটিউট কৰা আছে সেই নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটিক সহায় কৰিবৰ বাবেই এই NEC এই এক্টখনৰ আণ্ডাৰত গঠন কৰা হৈছে গতিকে দুইটাই শুদ্ধ নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 21 দ্য Nagorno-Karabakh region recently seen in news it is a disputed territory between which two countries অপচন খিনি হৈছে ইজৰাইল পেলেষ্টাইন ইণ্ডিয়া চাইনা ভুটান আৰু আৰ্মেনিয়া আজাৰবাইজান আৰু শুদ্ধ উত্তৰটো হৈছে অপচন ডি আৰ্মেনিয়া আৰু আজাৰবাইজান দুইখন হৈছে নেইবাৰিং কাণ্ট্ৰি আৰু দুইখনৰ মাজত এই বিশেষ ৰিজনটোৰ অধিকাৰ কাৰ ওচৰত আছে সেইটোক লৈ যুদ্ধ হৈছিল যেতিয়া সংবাদৰ শিৰোনাম দখল কৰিছিল গতিকে কাৰেক্ট আনসাৰ ইজ অপচন ডি এই চিত্ৰত মূলতঃ আৰ্মেনিয়া আৰু আজাৰবাইজান দুখন নেইবাৰিং কাণ্ট্ৰিৰ মাজৰ এই যে ডিসপিউটেড এৰিয়া হেতু ইয়াত দেখুৱা হৈছে এটোৱে হৈছে এই নাগাৰ্নো-কাৰাবাখ এৰিয়া আৰু এই অংশক লৈ কিছুদিন যুদ্ধ যথেষ্ট বিধ্বংসী ৰূপত চলি আছিল দুইখন নেইবাৰিং কাণ্ট্ৰিৰ মাজত নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 22 কনসিডাৰ দ্য ফলোইং ইভেন্টস মৰ্লে মিন্টো ৰিফৰ্মছ ৰাওলাট সত্যাগ্ৰহ জালিয়ানৱালাবাগ হত্যাকাণ্ড আৰু চম্পাৰণ সত্যাগ্ৰহ এই চাৰিটাৰ ভিতৰত ক্ৰনলজিক্যাল সিকোয়েন্সটো মিলাব দিছে কোনগিটা কোন চনত সংঘটিত হৈছিল ক্ৰনলজিক্যালি আৰু আমি ইয়াত উল্লেখ কৰি দিছো মিন্টো মৰ্লে ৰিফৰ্মেশন বা মৰ্লে মিন্টো ৰিফৰ্মেশন যি বুলি কওঁ 1909 চনত হৈছিল ৰাওলাট সত্যাগ্ৰহ হৈছিল 1919 চনৰ 6 এপ্ৰিল তাৰিখে তাৰ কেইদিনমান পিছতে 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিয়ানৱালাবাগ হত্যাকাণ্ড কুখ্যাত এই ঘটনা সংঘটিত হৈছিল আৰু চম্পাৰণ সত্যাগ্ৰহ হৈছিল 1917 চনত যেটো হৈছে মহাত্মা গান্ধীৰ প্ৰথম সত্যাগ্ৰহ বা প্ৰথম তেওঁ নেতৃত্ব লোৱা স্বাধীনতা সংগ্ৰামৰ এক অংশ গতিকে ক্ৰনলজিক্যাল সিকোয়েন্স যদি আমি মিলাব যাওঁ তেতিয়া হলে 1 4 2 and 3 ফাৰ্স্ট মৰ্লে মিন্টো দেন চম্পাৰণ দেন ৰাওলাট সত্যাগ্ৰহ আৰু শেষত হৈছে জালিয়ানৱালাবাগ হত্যাকাণ্ড গতিকে 1 4 2 and 3 will be the correct sequence option D is the correct answer next question number 23 the rainforest research institute in Assam is located at which place ডিব্ৰুগড় যোৰহাট শিলং ডিফু আৰু উত্তৰটো হৈছে যোৰহাটৰ ছটাই অঞ্চলত ই অৱস্থিত মূলতঃ আন এখন উজনি অসমৰ প্ৰিমিয়াৰ এডুকেশ্যনেল ইনষ্টিটিউট যাক পূৰ্বতে সায়েন্স কলেজ বুলি কোৱা হয় বৰ্তমান যোৰহাট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি জিষ্ট বুলি যাক কোৱা হয় সেই জিষ্টৰ ঠিক পিছতেই এই Rainforest Research Institute অৱস্থিত next question number 24 with reference to hyperloop transportation system consider the following statement প্ৰথমটো হৈছে in this system a pod like vehicle is propelled through a near vacuum tube আৰু option 2 টো হৈছে the low air pressure allow the pod to travel substantially free of air friction এতিয়া hyperloop এটা অত্যন্ত ultra modern transportation system propose কৰা হৈছে so এই সিস্টেমটো ৰিলেটেড দুটা স্টেটমেন্টৰ ভিতৰত শুদ্ধ কি বাছলি হ'ব দিছে হাইপাৰলুপ সিস্টেমটোৰ বিষয়ে ৰিসেন্টলি এপিএসসিৰ এটা পৰীক্ষাটো সুধিছিল এই দুটা স্টেটমেন্টৰ ভিতৰত কাৰেক্ট স্টেটমেন্ট কি অপচন সি দুইটাই শুদ্ধ ইয়াত আমি ট্ৰেভেলিং ইন এ টিউব এই বিশেষ শিৰোনামেৰে এই টেকনলজিটোৰ বিষয়ে ডিটেইলছত দিয়া আছে আপোনালোকে পজ কৰি চাই লব পাৰিব আৰু মূলতঃ সকলোখিনি তথ্যই এই স্ক্ৰিনশ্বটত উল্লেখ আছে নেক্সট কোৱেশ্চন নম্বৰ 25 এই পাৰ্টিকুলাৰ ভিডিওটোৰ শেষৰ প্ৰশ্ন এটো নৰ্থ লখিমপুৰ সাব ডিভিজন বা নৰ্থ লখিমপুৰ ডিস্ট্ৰিক্ট ৰিলেটেড এটা প্ৰশ্ন যে নৰ্থ লখিমপুৰ সাব ডিভিজন অফ the undivided Lakhimpur district was carved out as a separate district of Lakhimpur headquartered at North Lakhimpur in which year অৰ্থাৎ মূলতঃ এই লখিমপুৰ জিলাখনৰ ফৰ্মেশন কোনটো চনত হৈছিল পুলিছে শুদ্ধ উত্তৰটো হৈছে অপচন বি উক্ত জিলাখন ফৰ্ম হোৱাৰ আগতে মূলতঃ ডিব্ৰুগড় ধেমাজি লখিমপুৰ এই গোটেই অংশটো একেলগ কৰি এখনেই মাত্ৰ জিলা আছিল পৰৱৰ্তী সময়ত 1971 চনত এই লখিমপুৰ জিলাখন গঠন কৰা হৈছিল আৰু নৰ্থ লখিমপুৰক তাৰ হেডকোৱাৰ্টাৰ হিচাপে ৰখা হৈছিল গতিকে আজি প্ৰথম অংশটো আমি ইমানতে সামৰিছো অনুগ্ৰহ কৰি আপোনালোকে এইদৰে আমাৰ ভিডিও চাই থাকিবৰ বাবে আমাক সাপোৰ্ট কৰিবৰ বাবে অনুৰোধ জনালো অনুগ্ৰহ কৰি ভিডিওটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো দবাই থব লগতে এনে ধৰণৰ কন্টেন্ট ভৱিষ্যতে পাই থাকিবৰ বাবে আমাৰ চেনেলটো অনুগ্ৰহ কৰি ফলো কৰিব ধন্যবাদ শুভৰাত্ৰি